গোলাঘাট শাখা সাহিত্য সভাই প্ৰতি বছৰৰ দৰে এই বছৰো নতুনক আদৰাৰ যি প্ৰস্তুতি চলাইছে ধনশিৰি বালিচৰত তাত আমাৰ সকলো সা সদস্যই যোগদান কৰিছে। আমাৰ মাজত উপস্থিত আছে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সম্পাদক স্বাগতা বৰা। তেওঁৰ পৰা আমি মনৰ কথা জানিবৰ চেষ্টা কৰিছোঁ। আজি এই অনুষ্ঠানৰ বিষয়ে আপোনাৰ অনুভৱ কেনে? হয়, আচলতে আজিতো বৰদিনো হয়, গতিকে প্ৰথমেই বৰদিনৰ উপলক্ষে সকলো অসমবাসীৰ সকলো আমাৰ জনসাধাৰণক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক নৱবৰ্ষৰো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাই প্ৰতি বছৰে বছৰটোৰ শেষত এটা প্ৰীতিভোজ আমি আয়োজন কৰোঁ। সকলোৱে মিলিজুলি আমি প্ৰীতিভোজ খাওঁ। গতিকে আজি আমি ধনশিৰি বলুকাত গীত নৃত্য কথাৰে উমাল দুপৰীয়া প্ৰীতিৰ এসাঁজ আৰু অসম সাহিত্য সভাৰ আজীৱন সদস্যৰ প্ৰমাণপত্ৰও আচলতে বিতৰণ কৰা হৈছে। গতিকে সকলো আহিছে, খুবেই ভাল লাগিছে, খুব আন্তৰিকতাৰে এই অনুষ্ঠানটো আমাৰ আচলতে প্ৰতি বছৰে আয়োজন হয়। গতিকে এতিয়াও আমাৰ বিভিন্ন কাৰ্যসূচী চলি আছে। আন্তাক্ষৰী চলি গ'ল, আজীৱন সদস্যৰ প্ৰমাণপত্ৰ বিতৰণ হৈ গ'ল, গীতৰ অনুষ্ঠান চলি আছে, হাউচি চলি আছে। সকলোৱে খুব আনন্দ ফূৰ্তিৰে গীত নৃত্য কৰি আছে। গতিকে খুবেই ভাল লাগিছে আৰু আপোনাৰ জৰিয়তে আকৌ পুনৰবাৰ নতুন বৰ্ষৰ শুভকামনা সকলোকে মই জ্ঞাপন কৰিছোঁ আৰু আগন্তুক ভোগালী বিহুৰো শুভেচ্ছা সকলোকে মই জ্ঞাপন কৰিছোঁ। ধন্যবাদ। পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ বিষয়ববীয়াসকল আছে। 2025 বৰ্ষৰ মেলানি মাগিবৰ সময় হৈছে। আমাৰ 2026 চনক আদৰাৰ প্ৰস্তুতি চলিছে। আমাৰ শাখা সাহিত্য সভাৰ বিষয়ববীয়া হিচাপে আপোনালোকে কি ক'ব, মনৰ অনুভৱ কি? নমস্কাৰ। আজি পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত গোলাঘাট জিলাৰ ধনশিৰিৰ পাৰত বনভোজ আয়োজন কৰা হৈছে। আমাৰ শাখাৰ সকলো বিষয়ববীয়া ইয়াত উপস্থিত আছে। আচলতে 2025 চনৰ বিদায়ক্ষণত আৰু 2026 চনক আদৰাৰ প্ৰাক মুহূৰ্তত আমি সকলো লগ হৈ এসাঁজ খাইছোঁ আৰু 2026 চনৰ নতুন বৰ্ষই সকলোৰে জীৱনলৈ সুখ, শান্তি, সমৃদ্ধি আৰু হাঁহিৰ সফুৰা কঢ়িয়াই আনক তাৰে কামনা কৰিছোঁ। সকলো ভালে থাকক। নতুন বৰ্ষটোৱে যাতে আমাৰ সমাজখনলৈ, আমাৰ দেশলৈ সুখ বাৰ্তা কঢ়িয়াই আনে তাকে আশা কৰিছোঁ। ধন্যবাদ। পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ বিষয়ববীয়া হিচাপে তোমাৰ নতুন বছৰৰ অনুভৱ কেনেকুৱা? আচলতে খুব ভাল অনুভৱটো। আজি দেখিছে কি ধৰণে আমাৰ সকলোখিনি ওলাই আহিছে। আচলতে 2025 চনটো বহুত বেয়া খবৰেৰে গ'ল বুলিয়ে ক'ব লাগিব। আমাৰ অসম তথা ভাৰতৰ বাবে বহুত বেয়া খবৰো গ'ল, কিন্তু ভাবোঁ যে অনাগত সময়খিনি ভাল হওক। আৰু আচলতে পিকনিক বুলিলে খুব ভাল লাগে, গোটেই সকলো মানুহখিনি লগ নাপালেও বছৰৰ শেষত লগ পোৱা যায়। আৰু নতুন বছৰটো ভাল হওক, সকলোকে নতুন নৱবৰ্ষৰ শুভেচ্ছা থাকিলে সকলোৱে ভাল হয়। এতিয়া ইয়াত আমাৰ পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ বিষয়ববীয়াসকলে নৃত্য গীত আদি পৰিৱেশন কৰি আছে। তাৰ মাজতে আমি গৈছোঁ। বাইদেউ, আপোনালোকে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ আজি যি প্ৰীতিভোজৰ আয়োজন কৰিছে, অনুভৱ কেনেকুৱা? অতি সুন্দৰ, অতি সুন্দৰ। ইমান মুকলিমূৰীয়াকৈ আজি আহি পেলাই যে আনন্দ কৰিবলৈ পাইছোঁ, সেইটো ভাল লাগিলে। কাৰণ আজিকালি মানে বৰ বিৰল, আমি চহৰৰ মাজত সেইখিনি নাপাওঁ। আজি ধনশিৰি বালিত এই মুকলিমূৰীয়া আনন্দত বৰ ভাল লাগিল। আৰু এটা বৰদিনৰ বিশেষ দিনত আৰু নৱবৰ্ষৰ শুভেচ্ছা সকলোকে থাকিলে। আৰু বিশেষকৈ আমাক আজি অতিথি হিচাপে নিমন্ত্ৰণ কৰাৰ কাৰণে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিদায়, নতুন বছৰক আদৰণি অনা এই আনন্দ ফূৰ্তিৰ মাজেৰে যি আমি অনুভৱ কৰিছোঁ কেতিয়াও পাহৰিব নোৱাৰোঁ। আমাৰ সকলোকে আমাৰ তৰফৰ পৰা আজি যিসকলে বৰদিন পালন কৰিছে তেওঁলোকলৈ শুভেচ্ছা দিলোঁ। আগন্তুক নৱবৰ্ষৰ সকলোকে শুভেচ্ছা দিলোঁ। ধন্যবাদ। খুবেই ভাল লাগিছে আৰু ইমান ধুনীয়াকৈ আয়োজন কৰিছে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ আৰু পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ ইমান ধুনীয়াকৈ প্ৰীতিভোজ আয়োজন কৰিছে। ইয়াৰে সভাপতি সম্পাদককে ধৰি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাকে নিমন্ত্ৰণ জনোৱাৰ বাবে আন্তৰিকতাৰে ধন্যবাদ কৰিছোঁ। নৱবৰ্ষটি ভালকৈ যাওক, সকলোৰে শুভকামনা থাকিলে। থেংক ইউ।
আজি পশ্চিম গোলাঘাট শাখা সাহিত্যৰে যি প্ৰীতি ভোজৰ আয়োজন কৰিছে ছাৰ, আপোনাৰ অনুভৱ কেনেকুৱা? অনুভৱ খুবেই ভাল, কাৰণ আমি গোটেইখিনি লগ লাগি একেলগে এসাঁজ খোৱাৰ যি পৰিকল্পনা কৰা হৈছিল সেইটো আজি সফল হৈ আমি খাবলৈ ইয়ালৈ আহিছোঁ। আমি ইয়াতে সকলোৱে যি ফূৰ্তি ফাৰ্তা কৰিছে, এনেকৈ ফূৰ্তি ফাৰ্তা বছৰত এদিন অন্তত আমি একেলগে দেখা পাইছোঁ। সকলোৰে মনবিলাক বুজি পাইছোঁ। সকলোৰ যিখিনি তেওঁলোকৰ মানে নিজৰ পাৰদৰ্শিতা আছে, সেইখিনি পাৰদৰ্শিতাখিনি দেখুৱাইছে। সেইবিলাক ভাল লাগিছে। আৰু এই এপাহতে মই খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকললৈ শুভেচ্ছা জনাইছোঁ। তেখেতসকলৰ আজি বৰদিন, শুভ বৰদিনত। সেয়াই আৰু আজি আমি সকলোৱে ভাল লাগিছে। আৰু ইয়াত যিমানবিলাক মানুহ দেখিছোঁ, আমি আমাৰ সতীৰ্থসকল বুলিয়ে ক'ব লাগিব। আমাৰ কাৰণে আমাৰ শাখাটোৰ গোটেইবিলাকে আমাৰ সতীৰ্থ। আমি একেলগে গোটেইখিনিয়ে থাকি ভাল পাওঁ, আমি কথা পাতি ভাল পাওঁ, আমি কাম কৰি ভাল পাওঁ। আমাৰ শাখাটোৰ বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী লোৱা হয়। এই কাৰ্যসূচীবিলাক সেইকাৰণে সফল হয় বুলি মোৰ অনুভৱ হয়। ধন্যবাদ।